Hello everyone, স্বাগতম জানাইছো আজিৰ ভিডিঅ'টোলৈ। আজি আমি বেলেগ ফুড কম্পোনেন্টত আমাৰ কি এসিড থাকে বা বেলেগ ফুড ফ্ৰুইটস এইবিলাকে কি ধৰণৰ কিছুমান এসিড কন্টেইন কৰে সেইটো আমি চাম। যদি আপোনালোকে চাই বেলেগ কোৱেশ্চন পেপাৰ সমূহ তেতিয়া হলে প্ৰতিটো কোৱেশ্চন পেপাৰতে প্ৰায়ে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন থাকে। সো সেই কাৰণে এইখিনি আমি আজি মনত ৰাখি দিম। ঠিক আছে, সো ফাৰ্স্ট স্টাৰ্ট কৰো আমি সাইট্ৰিক এসিডৰ পৰা। সাইট্ৰিক এসিড ক'ত পোৱা যায়? সাইট্ৰাছ ফ্ৰুটছ বিলাকত সাইট্ৰিক এসিড পোৱা যায়, লাইক লেমন মানে আমাৰ নেমু, তাৰপিছত অৰেঞ্জেছ কমলা টেঙা আৰু লাইমছ বিলাকত পোৱা যায়, আৰু লগতে আমাৰ বিলাহীতো পোৱা যায়, পাইনাপলছ, তাৰপিছত পমগ্ৰেনেটছ, বেৰিজ আৰু গ্ৰেপছ। এই আটাইবোৰতে কম বেছি পৰিমাণে সাইট্ৰিক এসিড থাকে। নেক্সট যদি চাও আমি মেলিক এসিড। মেলিক এসিড ক'ত পোৱা যায়? আপেলত। যেটো আপেল জুস খায় ন মানুহে ফেটছ কমাবৰ কাৰণে, বিকজ তাত মেলিক এসিড থাকে। তাৰপিছত বানানাসো থাকে। এতিয়া যদিও আমি ফিল নকৰো যে টেঙা হ'ব বা এনেকুৱা যদি ফিল নকৰো, ষ্টিল তাত থাকে, হয়তো এমাউন্টটো কম বেছি হয়। তাৰপিছত পমগ্ৰেনেটছত থাকে, গ্ৰেপছত, বেৰিজত, টমেটোছ এণ্ড ব্ৰকলিতো মেলিক এসিড পোৱা যায়। নেক্সট চাও যদি আমি টাৰ্টাৰিক এসিড কিহত থাকে? বিশেষকৈ আঙুৰত থাকে, গ্ৰেপছ, পাইনাপলছ, পটেটোছ, কেৰটছ, তাৰপিছত টেমেৰিণ্ড, আপেলছ এণ্ড এপ্ৰিকটছ আৰু বানানাছত থাকে। নেক্সট যদি চাও আমি এস্কৰ্বিক এসিড। এস্কৰ্বিক এসিড একচুয়ালি ভিটামিন সি হিচাপেও জনা যায়, আৰু ক'ত থাকে? সাইট্ৰাছ ফ্ৰুটছত। যেনেকুৱা সাইট্ৰিক এসিড সাইট্ৰাছ ফ্ৰুটছত থাকে, এস্কৰ্বিক এসিডো সাইট্ৰাছ ফ্ৰুটছ বিলাকত থাকে। বেৰিজ, তাৰপিছত গ্ৰীন লিফি ভেজিটেবল অৰ্থাৎ সেউজীয়া পাতৰ যিবিলাক ভেজিটেবল সেইবিলাকতো থাকে। গ্ৰীন পেপাৰছত থাকে, আৰু টমেটোজত বিলাহীতো থাকে। নেক্সট যদি আমি চাও অক্সেলিক এসিড। অক্সেলিক এসিড ক'ত পায়? ফাউন্ড ইন বিট এণ্ড গ্ৰীন লিফি ভেজিটেবল অৰ্থাৎ বিট আৰু সেউজীয়া পাতৰ যিবিলাক ভেজিটেবল সেইবিলাকতো পোৱা যায়। নেক্সট যদি আমি চাও বেনজোইক এসিড। বেনজোইক এসিড ক'ত পোৱা যায়? ফাউন্ড ইন ক্ৰেনবেৰিজত পোৱা যায়, তাৰপিছত প্ৰনছত পোৱা যায়, আৰু প্লামতো পোৱা যায়। নেক্সট আমি চাও এচিটিক এসিড। এচিটিক এসিডৰ মেইন কম্পোনেন্ট হল ভিনেগাৰ, অৰ্থাৎ ভিনেগাৰত এচিটিক এসিড থাকে। আৰু এটা আছে লেক্টিক এসিড, ফাউন্ড ইন ফাৰ্মেন্টেড প্ৰডাক্টস লাইক yogurt, অৰ্থাৎ লেক্টিক এসিড আমাৰ যিবিলাক ফাৰ্মেন্টেড প্ৰডাক্ট থাকে সেইবিলাকত লেক্টিক এসিড পোৱা যায়, yogurtত পোৱা যায়। এতিয়া আমি 8টা ডিফাৰেন্ট টাইপ অফ এসিড চালো, যিকেইটা ফুড কম্পোনেন্টছৰ অৰ্থাৎ আমাৰ বেলেগ ফুড ফ্ৰুইটছ বা ফুড প্ৰডাক্টত এভেইলেবল থাকে সেইকেইটা। এইখিনি চাই দিলে যথেষ্ট হ'ব। ইয়াৰে ভিতৰতে আহি যায় কম বেছি পৰিমাণে সকলো বিলাক কোৱেশ্চন পেপাৰ যদি চোৱা তোমালোকে। সো আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আমি বেছ চাম আৰু কিছুমান সায়েন্সৰ কোৱেশ্চন চাম। ওকে, থেংক ইউ, বাই বাই। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা লগৰখিনিৰ লগত। ঠিক আছে?